পুৱতি তৰা ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰমো বৰ্তমান মুকলি হৈছে আৰু আজিৰ প্ৰমোত আমি দেখিবলৈ পাইছোঁ ধাৰাবাহিকখন হ'বলৈ গৈ আছে বহুত বেছি ইণ্টাৰেষ্টিং। বলকচোন চাওঁ আজিৰ প্ৰমোত কি দেখিবলৈ পাইছোঁ। আজিৰ প্ৰমৰ প্ৰথম ভাগতে আমি দেখিবলৈ পাইছোঁ অনুৱে বিভানৰ কাষৰ পৰা আঁতৰি যাব ধৰিছিলে আৰু তেতিয়া বিভানে অনুৰ হাতত ধৰিছিলে আৰু মাতিছিলে অনুভূতি তুমি জানো মোৰ বাবে ৰৈ থকা নাই। তাৰপিছত আমি প্ৰমোত দেখিবলৈ পাইছোঁ বেদই অনু আৰু বিভানক দেখি বেদৰ হাতৰ পৰা গোলাপ ফুলটো পৰি গৈছিল আৰু তেতিয়া আমি দেখিবলৈ পাইছোঁ বেদই মনৰ দুখত কৈ আছিল অনুভূতি তুমি যদি আন কাৰোবাক ভাল পোৱা তেন্তে মোক কিয় আশা দিছিলা। তাৰপিছত আমি প্ৰমোত দেখিবলৈ পাইছোঁ বিভানে অনুৰ মাকক কৈ আছিল তাইক ভাল পোৱা ল'ৰাটোৱে কেৱল তাইক বিয়াহে পাতিব পাৰিব, কিন্তু এটা সামান্য ড্ৰাইভাৰ আপোনালোকৰ ঘৰৰ সমস্যাবোৰ কেনেকৈ সমাধান কৰিব। প্ৰমৰ একেবাৰে অন্তিম ভাগত আমি দেখিবলৈ পাইছোঁ অনুৱে হাতৰ পৰা গোলাপ ফুলটো পেলাই বিভানৰ কাষৰ পৰা আঁতৰি গৈছিল। সব বন্ধু বান্ধৱীসকল আজি নিশা 9 বজাত ৰং টিভিত আহিবলগীয়া পুৱতি তৰা ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনো টিপি দিবলৈ একেবাৰে নাপাহৰিব।